এবাৰ 7 নম্বৰটো কি দিছে চোৱা এটা এনেকুৱা বেলন অংশ এটা আছে না বেলন এটাৰ ওপৰত কি আছে এবাৰ এটা শংকু আছে এনেকুৱা টাইপ শংকু এটা আছে তো এটা শংকুটো আমি 3D টাইপ কৰি দিলো এতিয়া এই বেলন আৰু শংকুটো লগ হৈ কেনে কি বনাইছে এটা তম্বু এটা বনাইছে তে এই তম্বুটো আমাক কি উলিয়াব দিছে কিমান কাপোৰ ব্যৱহাৰ হৈছে সেই কাপোৰখিনি যদি 1 বৰ্গ মিটাৰ 500 টকা খৰচ হয় সেই কাপোৰখিনি কিমান টকা খৰচ হ'ব সেইটো উলিয়াব দিছে এতিয়া চোৱা কেনেকৈ উলিয়াম আৰু এটা কথা কৈছে যে কি যেটো ভূমি অংশ তাত কি হৈছে কাপোৰ পৰা নাই মানে এখানে খালি আছে তাৰ মানে কি গম পালো যে এই বেলনৰ যেটো বক্ৰপৃষ্ঠকালি আৰু যদি আমি শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াই কেনে যোগ কৰি দিও তেতিয়া গম পাম যে ইয়াতে মোট কাপোৰ কিমান লাগিছে আৰু সেইখিনি বৰ্গ মিটাৰ 500 টকাকে কিমান টকা খৰচ হ'ব 1 বৰ্গ মিটাৰ 500 টকা খৰচ হলে সেইখিনি কিমান হ'ব সেইটো আমি উলিয়াব পাৰিম হয় এটা আমাক চকখিনি কি দিয়া আছে ইয়াতে যেটো বেলন অংশৰ কাৰণে এটো উচ্চতাটো কিমান দিছে আমাক 2.1 দিয়া আছে এটো 2.1 মিটাৰ আৰু যেটো শংকু অংশ বা বেলন অংশৰ যেটো ব্যাস আছে ব্যাসটো কিমান দিছে আমাক 4 মিটাৰ দিয়া আছে আৰু শংকুৰ যেটো বক্ৰপৃষ্ঠ তাৰ যেটো হেলনীয় উচ্চতা হেতু দিয়া আছে আমাক কিমান 2.8 মিটাৰ 2.8 মিটাৰ হৈ গল তো এইখিনি যোগ লৈ কেনে আমাক কি কৰিব দিছে ইয়াতে থকা কাপোৰখিনিৰ দৈৰ্ঘ্য উলিয়াব দিছে কিমান কাপোৰ ব্যৱহাৰ হৈছে আৰু তাৰ কি পইচা কিমান খৰচ হ'ব টকা কিমান খৰচ হ'ব হেতু উলিয়াব লাগে তো প্ৰথমতে আমি কি দিয়া আছে লিখি লও 7 নম্বৰ দিয়া আছে বেলন অংশৰ কাৰণে উচ্চতাটো h টো আমাক কিমান দিছে h বুলি লিখি দিছো ডাইৰেক্ট উচ্চতাটো 2.1 মিটাৰ দিয়া আছে আৰু d টো ব্যাসটো কিমান দিছে 4 মিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ কিমান হ'ব আমাৰ 2 মিটাৰ 4 ৰ আধা 2 হৈ গল একেনিচিনা শংকুৰ কি দিছে আমাক শংকুটোৰ বা শংকু অংশৰ কাৰণে l টো আমাক কিমান দিছে হেলনীয় উচ্চতাটো 2.8 মিটাৰ দিয়া আছে আৰু যেটো ব্যাসাৰ্ধ r ইকুৱেল টু আমাক কিমান হ'ব এতিয়া 2 মিটাৰ কাৰণ তো 4 আছিল তো ইয়াৰ আধা 2 হৈ গল তো এখিনি আমাক দিয়া আছে এতিয়া আমি উলিয়াব লাগে কি ইয়াতে মুঠ কাপোৰ কিমান প্ৰয়োজন আছে এটো লিখি দিয়া এটাকে মুঠ প্ৰয়োজন হোৱা কাপোৰৰ কালে বা কাপোৰৰ পৰিমাণ কিমান হ'ব এতিয়া যেটো আমাৰ বেলন আছিলে বেলনটো যদি বক্ৰপৃষ্ঠ যেটো আমাৰ বেলন আছিলে তো বেলনটোৰ যদি বক্ৰপৃষ্ঠকালিৰ লগত আমি শংকুটো বক্ৰপৃষ্ঠকালি যোগ কৰি দিও তেতিয়া আমি পাই যাম তো বেলনৰ বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছে 2πrh তো লিখি দিয়া এটো 2πrh প্লাস যেটো শংকু আছে শংকুটোৰ কাৰণে আমাৰ কি আছিল πr আৰু l তো এখানে যদি আমি মানখিনি বহাই যোগ কৰি দিও তেতিয়া আমি গম পাম ইয়াতে কিমান কাপোৰ ব্যৱহাৰ হৈছে তো ইয়াতে পাই মানটো আমি যেটো এক্সএম হয় ইয়াতে পাইটো কমন লব পাৰিম আৰু r টো সোৱা দুটোতে r টো একে কাৰণ 4 মিটাৰ ব্যাস আছিল তো r ইয়াতে 2 মিটাৰ পাইছো ইয়াতে 2 মিটাৰ পাইছো তো আমি পাই আৰু r টো কমন লব পাৰো দুটাৰ পৰা লৈ লোৱা এটো ইয়াত কিমান থাকিব 2h প্লাস ইয়াতে থাকিব কিমান l 2h থাকিলে আৰু ইয়াতে l থাকিলে তো মানখিনি বহাই দিয়া এটা পাই মানটো 7/22 r ৰ মানটো আমি কিমান পাইছো 2 পাই আহিছো হৈ গল আৰু এটা মানখিনি বহাবা 2 * h ৰ মানটো আমি কিমান পালো h ৰ মানটো পাইছো উচ্চতা 2.1 প্লাস l বক্ৰপৃষ্ঠকালি আমি কিমান পাইছো সো এই বক্ৰপৃষ্ঠ আমি কিমান পাইছো l ৰ মানটো 2.8 হৈ গল মানখিনি বহোৱা এটা এখিনি সৰল কৰা কইলে কিমান পাম 44/7 ইনটু এটো কিমান হ'ব 244.2 প্লাস এটো কিমান হ'ব 2.8 4.2 ইনটু কইলে 4.2 হল এটো 2.8 তো এটো যোগ কৰি দিয়া 44/7 ইনটু এটো কইলে কিমান হ'ব 8 দিয়ে 10 গুণ 8 গলে 1 4 দিয়ে 6 কে 7 তো হৈ গল তো 7 কাটা গল থাকিলে কিমান 44 মিটাৰ স্কয়াৰ অৰ্থাৎ প্ৰয়োজন কিমান আছে কাপোৰৰ প্ৰয়োজন হৈছে 44 মিটাৰ স্কয়াৰ তো আমাক কৈছে যে কি 1 মিটাৰ স্কয়াৰত কিমান টকা খৰচ হয় 500 টকা খৰচ হয় তো 44 কিমান হয় উলিয়াই দিয়া তো লিখা এতে ইয়াতে যে 1 মিটাৰ স্কয়াৰত খৰচ হয় কিমান খৰচ হয় 500 টকা তো 44 মিটাৰ স্কয়াৰত কিমান খৰচ হ'ব এতিয়া 44 মিটাৰ স্কয়াৰত খৰচ হ'ব 500 * 44 তো 0 0 5 0 ডাবল 2 22 অৰ্থাৎ 22000 টকা আমি পাই গলো এতিয়া আমাক উলিয়াব দিছিলে মুঠ কাপোৰৰ প্ৰয়োজন কিমান হেখিনি উলিয়ালো 44 মিটাৰ স্কয়াৰ আৰু কিমান টকা খৰচ হ'ব 22000 টকা খৰচ হ'ব তো এতিয়া আমাক উলিয়াব দিছিলে 7 নম্বৰটো এবা 8 নম্বৰটো কি দিছে এটা আমাক বেলন দিয়া আছে প্ৰথমতে এনেকুৱা আকাৰৰ এটা বেলন এটা ধৰি ললো আমি এটা আমাৰ কি হল বেলন এটা এই বেলনটোৰ পৰা কি কৰিছে যিমান উচ্চতা আছে বেলনটোৰ সেইখিনি ফিটৰ ফালে এনেকুৱা এটা শংকু এটা কাটিছে ধৰা হল এনেকুৱা টাইপৰ এটো আমাৰ কি হল এটা শংকু হৈ গল তো সেই বেলনটোৰ ভিতৰ পিনে আমি কি কৰিছে বেলনটো যদি খুলি লৈ যায় ভিতৰ পিনে এটা শংকু আকাৰৰ এনেকুৱা এটা ভিতৰ পিনে কাটি দিছে দিয়াৰ পিছত আমাৰ যিখিনি হল আমি আকাৰ পালো বা যেটো আকৃতি বনালো সেই আকৃতিটো বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়াব দিছে অৰ্থাৎ কেনেকুৱা হ'ব বস্তুটো চালে
যেটো আমাৰ বেলন আছিল বেলনটো বাহিৰৰ পৃষ্ঠখিনি থাকিল তাৰ ভিতৰ পিনে কি হল ওপৰৰ এখন পৃষ্ঠ খোলা থাকিব যদি আমি কাঠৰ টুকুৰা এটা এনেকুৱা বেলন আকাৰ চুঙা আকাৰ কাটি লৈ কেনে ভিতৰ ফালে এনেকুৱা শংকু আকাৰ কাটি দিও তেনলে ভিতৰ পিনৰ এটা কি হল নতুন পৃষ্ঠ হল অৰ্থাৎ শংকুটোৰ বক্ৰ পৃষ্ঠখন পাই গলো বেলনটোৰ বাহিৰৰ পৃষ্ঠখন পালো আৰু পিছফাল তলফালৰ যিখন পৃষ্ঠ আছিল বেলনৰ এই পৃষ্ঠখন পালো তো এই তিনিখন পৃষ্ঠ যদি আমি কালিতে যোগ কৰিলো পৃষ্ঠকালিটো তেতিয়া আমি যেটো নতুনকৈ বস্তু পালো সেই বস্তুটোৰ বা নতুনকৈ যেটো আমি আকৃতি বনালো হেতু আমাৰ কি উলিয়াব পাৰিম মুঠ পৃষ্ঠকালিটো উলিয়াব পাৰিম তো কি মান দিয়া আছে আমি লিখিলো মানখিনি দিছে বেলনটোৰ উচ্চতাটো দিয়া আছে 2.4 সেন্টিমিটাৰ দিয়া আছে উচ্চতাটো 2.4 সেন্টিমিটাৰ গতিকে শংকুটোৰ উচ্চতা কিমান হ'ব 2.4 এ হ'ব আৰু ব্যাসাৰ্ধ কিমান দিছে আমাৰ ব্যাস দিছে ইয়াৰ পৰা ইয়ালে ব্যাসটো দিয়া আছে আমাক 1.4 সেন্টিমিটাৰ তো ব্যাসাৰ্ধটো কি হ'ব ইয়াৰে আধা হ'ব তো শংকুটোৰ ক্ষেত্ৰতে ব্যাসাৰ্ধ এটোৱে হ'ব বা ব্যাস এটোৱে হ'ব ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াব লাগিব এতিয়া আমি বেলনটোৰ কাৰণে মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে কি লাগিব আমাক 2 পাই r h তো পাইটো আমি পাই গলো r ৰ মানটো আমি পালো ইয়াৰ পৰা আৰু h টো আমি এটো পাম আমি শংকুটোৰ ক্ষেত্ৰত যেটো বক্ৰ পৃষ্ঠকালি লাগে তাৰ কাৰণে আমি কিমান পাম পাই r l মানে আমাক l টো লাগা হৈ আছে ইয়াতে h টো হে দিয়া আছে তো আমি l টো উলিয়াব লাগিব এটো সূত্ৰ ব্যৱহাৰ কৰি আৰু যেটো তলৰ পৃষ্ঠখন আছে বেলনৰ এটো কাৰণে আমি কি পাম যেটো বেলনৰ তলৰ পৃষ্ঠখন এনেকৈ বৃত্ত আকাৰ অৰ্থাৎ আমি এটা বৃত্তৰ কালি লিখিলে হল পাই r স্কয়াৰ লিখি কেনে যোগ কৰি দিলে আমি গম পাই যাম গোটেই কিটাৰ কালি তো আমি কি দিয়া আছে মানখিনি লিখিলো যে দিয়া আছে কি বেলনটোৰ h উচ্চতাটো কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ d ব্যাসটো দিয়া আছে কিমান 1.4 সেন্টিমিটাৰ অৰ্থাৎ r ইকুৱেল টু কিমান হ'ব 1.4 ডিভাইডেড বাই 2 সেন্টিমিটাৰ হৈ গল এখিনি নেক্সট আমি আৰু কি লিখিব পাৰিম ইয়াৰ পৰা যেটো আমাৰ কি দিয়া আছে শংকুটোৰ কাৰণে আমি উলিয়াব পাৰিম এতিয়া শংকুটোৰ আমি কি পাম h ইকুৱেল আমি কিমান পাম 2.4 পাম 2.4 সেন্টিমিটাৰ কাৰণ একে সমান উচ্চতা লৈ কেনে কাটিছে যেটো শংকুটো আৰু তাৰ ব্যাস আমি কিমান পাম শংকুটোৰ ক্ষেত্ৰত ব্যাস ইকুৱেল টু 1.4 সেন্টিমিটাৰ অৰ্থাৎ r ইকুৱেল টু আমি কিমান পাম ব্যাসাৰ্ধ ইকুৱেল টু 1.4 বাই 2 সেন্টিমিটাৰ হৈ গল এতিয়া আমি এইখিনি তথ্য লৈ কেনে বা এইখিনি ডাটা লৈ কেনে আমি কি কৰিব লাগিব এই বস্তুটোৰ আমি যেটো পৃষ্ঠকালি হয় এটো উলিয়াব লাগিব তো লিখি দিয়া মুঠ পৃষ্ঠকালি কিমান হ'ব এতিয়া মুঠ পৃষ্ঠকালি যেটো আমাৰ বেলন আছিল ডাইৰেক্ট বেলনৰ বক্ৰ পৃষ্ঠকালি মই প্ৰথমতে দেখিয়ে দিছো বস্তুটো বেলনৰ বক্ৰ পৃষ্ঠকালি যোগ আমি কি কৰিব লাগিব বেলনৰ তলৰ পৃষ্ঠখন বেলনৰ তলৰ পৃষ্ঠ যোগ আমি আৰু কি লিখিব লাগিব শংকুটোৰ বক্ৰ পৃষ্ঠকালি শংকুটোৰ বক্ৰ পৃষ্ঠকালি শংকুটোৰ বক্ৰ পৃষ্ঠকালিৰ কাৰণে আমাক l ৰ প্ৰয়োজন হ'ব যেহেতু পাই r l তো আমি l টো উলিয়াই ল'ব লাগিব তো l টো মই ইয়াতে উলিয়াই দিছো সাইডত l ইকুৱেল টু আমাৰ কি সূত্ৰটো আছিল h স্কয়াৰ প্লাস r স্কয়াৰ তো মানখিনি বহাই দিয়া h ৰ মান আমি কিমান পাইছো ইয়াতে 2.4 2.4 স্কয়াৰ প্লাস r ৰ মানটো আমি কিমান পালো 1.4 বাই 2 মানে আমি লিখিব পাৰো কিমান 0.7 লিখিব পাৰো তো 0.7 স্কয়াৰ তো এটো পূৰণ কৰিলে কিমান হ'ব 26 দুটা পূৰণ কৰিলে আমাৰ 576 হ'ব সকে তো এটো 5.76 আৰু এটো কিমান হ'ব 0.49 আট দুটা পূৰণ কৰিলে 49 হল দুটাৰ আগত আমি মানে 0.49 তো এখানে যোগ কৰিলে আমি কিমান পাম 6.25 অৰ্থাৎ এটো কিমান হ'ব 2.5 হ'ব সেন্টিমিটাৰ অৰ্থাৎ আমি পাই গলো বেলন শংকুটোৰ হেলনিয়া অংশটোৰ পৃষ্ঠ হেলনিয়া যেটো আমাৰ আছে l টো হেলনিয়া দৈৰ্ঘ্যটো হেতু আমি কিমান পালো 2.5 পালো নতি উচ্চতাটো বা হেলনিয়া উচ্চতাটো আমি কিমান পালো 2.5 তো আমি এটা মানখিনি বহাই কেনে কৰিব পাৰিম অংকটো বেলনৰ বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ কি আছিল 2 পাই r h তো লিখি দিয়া 2 পাই r h প্লাস বেলনৰ এখন তল মানে এই তলৰ অংশটো কি হ'ব আমি যদি চাও বেলনটো কি আছিল বৃত্ত আকাৰৰ আছিল তো বৃত্তটোৰ কালি লিখি দিয়া হল পাই r স্কয়াৰ প্লাস শংকুটোৰ কাৰণে পাই r আৰু l এটা গোটেই কেইটাতে r ৰ মানটো যেহেতু সেম বৃত্তটো যেটো ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধটো গোটেই কেইটা সেম 1.4 বাই 2 বা 0.7 তো আমি গোটেই কেইটাৰ পৰা আমি কি কৰিব পাৰো পাই আৰু r টো কমন লব পাৰো তো লৈ লোৱা পাই আহিলে r আহিলে এটা থাকিব কিমান 2 h প্লাস এটা থাকিব কিমান r প্লাস এটা কিমান থাকিব l হৈ গল পাই r 2h plus r plus l এতে মানখিনি বহাই দিয়া পাই মানটো আমাক কিমান দিছে ইয়াতে দিয়া নাই গতিকে আমি 22/7 লিখিলে হ'ব r ৰ মানটো আমি কি লিখিব পাৰিম 0.7 লিখি দিলো 1.4 by 2 মানে 0.7 2 into h ৰ মানটো আমি কিমান পাইছো
বেলনটোৰ উচ্চতা পাইছো 2.4 প্লাস r ৰ মানটো আমি 0.7 প্লাস l ৰ মানটো কিমান পালো 2.5 হৈ গল এখিনি সৰল কৰা এতিয়া এটো 0.1 বাৰ যাব তো থাকিলে 22 into 0.1 এটো কিমান হ'ব পূৰণ কৰিলে 4.8 plus 0.7 plus 2.5 হৈ গল এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব 2.2 এটো যদি পূৰণ কৰিছে 2.2 হল বাকি এখিনি যোগ কৰা এটো 25 এ 7 কিমান হ'ব 25 এ 7 হ'ব 32 আৰু 48 যোগ কৰিলে আমি কিমান পাম 32 আৰু 48 যোগ কৰিলে আমি 80 পাই যাম মানে 8.0 যদি আমি যোগ কৰিছা এখিনি 48 plus 7 মানে 15 মানে 55 55 এর লগত 5 যোগ করে 60 হল 60 plus 20 ঠিক আছে 80 মানে আমি এটো 8.0 অর্থাৎ আমি কি লিখিব পাৰো এটো 8 লিখিব পাৰো অর্থাৎ 2.2 into 8 এটা 2.2 লগত 8 পূৰণ কৰা কিমান হ'ব এটো 8 গুণ 16 হেতা গলে 8 গুণ 16 17 তো এটাৰ লগত দশমিক আছে এটাৰ লগত দি দিলো এখন তো আমাৰ সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ গোটেই অংকটো আমাৰ কালি কিমান পালো এতিয়া 17.6 সেন্টিমিটাৰ স্কয়াৰ এটো জাস্ট অলপ ইমাজিন কৰিব পাৰিব লাগিব যে কি বেলনটো যেটো আছিল হেতু যদি ভিতৰ ফালে কাটি দিও কেনেকুৱা অংক হয় হেতু যদি আমি ইমাজিন কৰি লব পাৰো ছবিটো এনেকে ছবিটোৰ সহায়ত আমি কি অংকটো ধুনীয়া কৰিব পাৰিম তো এইবিলাক অংকত এটা মেইন কথাটো কি হল যে আমি যেটো প্ৰশ্ন দিয়া থাকে প্ৰশ্নটোৰ পৰা ছবিটো যদি আমি শুদ্ধ আঁকিব পাৰো ইমাজিন কৰি কেনে তেতিয়া আমি তাৰ পৰা ধুনীয়া অংকটো ফুলনা কৰিব পাৰো তো আমি এটো আনসাৰ কিমান পাই গলো 17.6 সেন্টিমিটাৰ স্কয়াৰ হৈ গল তো এবাৰ আমাৰ 9 নম্বৰটো কি কৈছে আকৌ এটা বেলন দিয়া আছে এবাৰ বেলন এটা এটো এটা বেলন আমাৰ বেলনটো কি কৈছে দুই মূৰৰ পৰা দুটা অৰ্ধবৃত্ত কাটিছে এনেকৈ এটো এটা অৰ্ধবৃত্ত আৰু ইপিনে এটো এটা অৰ্ধবৃত্ত আৰু দিছে কি ইয়াতে এটো অৰ্ধবৃত্তটো কাটাৰ পিছত এনেকৈ ভিতৰ পিনে অলপ কি হৈ গল নতুন পৃষ্ঠ হৈ গল হেলনীয়া পৃষ্ঠ ইয়াতে ভিতৰ পিনে এখন পৃষ্ঠ হৈ গল বাকি আমাৰ বেলনটোৰ যেটো বক্ৰ পৃষ্ঠ আছিল এটো আমাৰ এই গোটেইখিনি কি উলিয়াব দিছে পৃষ্ঠকালিটো উলিয়াব দিছে আৰু এটা মানখিনি কিমান দিয়া আছে বেলনটো উচ্চতা দিয়া আছে আমাক 10 সেমি এটোৰ উচ্চতাটো আমাক কিমান দিছে 10 সেমি আৰু ভূমি ব্যাসাৰ্ধ আমাক কিমান দিছে এটো 3.5 সেমি অৰ্থাৎ বেলনটোৰ ব্যাসাৰ্ধ 3.5 অৰ্থাৎ আমাৰ কি হ'ব যেটো অৰ্ধগোলক আছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব 3.5 এ হ'ব তো এতিয়া আমি কি কৰিব লাগিব ইয়াৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব তো আমি যিখিনি বস্তু দিয়া আছে লিখি লও দিয়া আছে বেলনৰ উচ্চতা আমাক কিমান দিছে 10 সেমি আৰু ভূমি ব্যাসাৰ্ধ মানে গোটেইখিনি কাৰণে যে অৰ্ধগোলকটোৰ কাৰণে আৰু বেলনটোৰ কাৰণে ব্যাসাৰ্ধটো আমাক কিমান দিয়া আছে 3.5 সেমি এখিনি আমাক দিয়া আছে এতিয়া আমি মুঠ পৃষ্ঠকালি উলিয়াম তো লিখিয়া মুঠ পৃষ্ঠকালি কিমান হ'ব সূত্ৰটো যে বেলনৰ যেটো বক্ৰ পৃষ্ঠ আছিল কাৰণ বেলনৰ দুই ওপৰৰ পৃষ্ঠখন আৰু তলৰ পৃষ্ঠখনটো নালাগে আমাক কাৰণ সেইখিনি অৰ্ধগোলক বনাই দিলে গতিকে আমি বেলনৰ যেটো বক্ৰ পৃষ্ঠ আছিল হেতু সূত্ৰ ব্যৱহাৰ কৰিম 2 pi rh তো লিখিয়া এনেকা মই লিখি দিছো প্ৰথমতে বেলনৰ বক্ৰ পৃষ্ঠ যোগ কি হ'ব দুই মূৰে থকা দুটা বা 2 ইনটু কি দুটা যেটো একে দৈৰ্ঘ্য লৈ বা একে ব্যাসাৰ্ধ লৈ হৈছে 2 কৰিলে আমি 2 এটা যেটো অৰ্ধগোলক আছে সেই অৰ্ধগোলকৰ যেটো বক্ৰ পৃষ্ঠ আছে তাৰ লগত যদি আমি 2 পূৰণ কৰি দিও তেতিয়া আমি দুইটাৰে অৰ্ধগোলকৰে কি পাম পৃষ্ঠকালিটো পাই যাম তো 2 পূৰণ কি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলকৰ আমাক এখন পৃষ্ঠ আছিল তিনিখন আছিল গতিকে তিনিখন নালাগে ইয়াতে ওপৰখন যেটো খালি আছে ওপৰখন এনেকুৱা টাইপ হৈ গৈছে গতিকে আমি বক্ৰ পৃষ্ঠখন ইউজ কৰিলে হৈ যাব তো মানখিনি বহাই দিয়া এতিয়া বেলনৰ বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ 2 pi rh plus 2 into অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ কি হ'ল 2 pi r square to 2 pi r square তো এটো কি হ'ব 2 pi r into h plus 4 pi r square হৈ গল সূত্ৰটো আমাৰ এতিয়া ইয়াৰ পৰা কি কমন লব পাৰিছো 2 pi r কমন আহিব তো 2 pi r লৈ এটা থাকিলে h plus আমি এটা থাকিব 2 into r হৈ গল আমাৰ এটা মানখিনি বহাই দিয়া 2 pi মানটো 7/22 বহালো r ৰ মানটো কিমান আছে 3.5 to 3.5 লিখি দিয়া হৈ গল বাকি এটা h ৰ মানটো কিমান আছে 10 যোগ 2 into r ৰ মানটো কিমান আছে 3.5 হৈ গল তো এটো 7 এর 3.5 কৰিলে কিমান হ'ব 0.5 7 5 35 তো এটো পূৰণ কৰিলে 2 to 444 into 0.5 এটো কৰিলে কিমান হ'ব 10 যোগ 3.5 into 2 মানে হ'ব 7 তো এটো পূৰণ কৰা 5 4 29 2 5 4 20 দিয়ে 22 22.0 মানে আমি এটো 22 লিখিব পাৰো সো এটো 10 7 সৰি পূৰণ 10 7 কিমান 17
যদি পূৰণ কৰে 2 ঘটাং 34 4 এটা গল 3 2 ঘটাং 34 3 কিমান 38 তো 374 সেন্টিমিটার স্কয়ার তো আমি যেটো মুঠ আমাৰ যেটো কি হয় বস্তু বনালে তো সেই বস্তুটোৰ মুঠ পৃষ্ঠকালটো আমি কিমান পালো 374 সেন্টিমিটার তো আমাৰ এখিনি উলিয়াব দিছিলে তো এটো হৈ গল তো আমি 13.1 ৰ যেটো অনুশীলনী প্ৰশ্ন উত্তৰটা আছিল 9টা আছিল আমি গোটেইটা কৰিলো তো ইয়াৰ পিছৰ ভিডিঅত আমি 13.2 অনুশীলনীটা আলোচনা কৰিম তো তোমালোকে যদি ভিডিঅটো বুজি পাইছা বুজি পোৱাৰ সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ